বৰ্তমান মোৰ হাতত একজেক্টলি ডেটা নাই, কিন্তু আমাৰ প্ৰায় যিখিনি সংস্থাপন কৰা হৈছিলে এইখিনি মানুহ ধৰা পৰিছে, যিখিনি আনিছিলে, যিখিনি ৰখিছিলে তেওঁলোকক আমি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ। তেওঁলোকে স্বীকাৰো কৰিছে আৰু আমাৰ টেকনিকেল এভিডেঞ্চ আগৰ পৰা আছেই। টেকনিকেল এভিডেঞ্চৰ ভিত্তিত আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছোঁ। মই এটাই কথা ক'ব খুজিছোঁ যে অসমত যিটোকে শান্তি আহিছে সেইটো বজাই ৰাখিবলৈ চবেই একজোট হ'ব লাগিব। কাৰণ যিখিনি ল'ৰা এই বোমা সংস্থাপন কৰিলে তাত প্ৰায়খিনি অসমত থকা অভাৰগ্ৰাউণ্ড ৱৰ্কাৰ নে লিংকমেন বুলি ক'ব লাগিব। তেওঁলোকে এতিয়া যেনেকুৱা এভিডেঞ্চ আছে, কাৰণ মইতো এভিডেঞ্চ দেখি আছোঁ আৰু মই মোৰ বহুত দীঘলীয়া এটা NIA এক্সপিৰিয়েঞ্চ আছে, এইটোৰ পৰা ক'ব পাৰোঁ যে তেওঁলোকৰ ডেফিনেট কনভিকশ্যন হ'ব। তেওঁলোকে আননেচেচাৰিলি নিজৰ জীৱনটো নষ্ট কৰিব খুজিছে। তেনেকুৱা আৰু যদি কোনোবা এই বিপদত লাগিব খোজে তাক মই এটাই কথা ক'ব খোজোঁ যে সেইটোৰ পৰা বিৰত থাকিব লাগে। কাৰণ আল্টিমেটলি আমি যেনেকৈ ইনভেষ্টিগেশ্যন কৰি আছোঁ, প্ৰায় প্ৰত্যেক কেছতে আমি আচল কথাটো গম পাই আছোঁ, এভিডেঞ্চ কালেক্ট কৰি আছোঁ আৰু এতিয়া যেনেকৈ এভিডেঞ্চ মানে কনভিকশ্যনৰ হাৰ বাঢ়ি আছে, কনভিকশ্যন হ'ব আৰু আমি সেইকাৰণে চেণ্ট্ৰেল এজেঞ্চিৰো সহায় লৈছোঁ। তো সেইটোৰ পৰা বিৰত থাকিব লাগে। আননেচেচাৰি অসমৰ শান্ত পৰিৱেশটো নষ্ট কৰিব নালাগে, দৰকাৰো নাই আৰু তেনেকুৱা কৰিলে আমি আমাৰ ফালৰ পৰা যিটো একশ্যন ল'ব লগা আছে মই যে আপোনালোকক আগতেই কৈছিলোঁ, এইবোৰ গোটেইখিনি কেছটো টেকনিকেল এভিডেঞ্চ বেছড। আপোনালোকক মই আগতেও এই কথাটো কৈছোঁ, XYZ যিয়ে হওক অন্ততঃ আৰক্ষীৰ হাতত পৰিবই আৰু যিটোকে কমপ্লিটলি এভিডেঞ্চ ডেটা বেছড, ডিজিটেল এভিডেঞ্চ বেছড, কোনো সেইটোৰ পৰা হাৰি যাব নোৱাৰে। কোনে পইচা দিছে তাৰ ডিজিটেল এভিডেঞ্চ আছে, ক'ত লগাইছে, কি লগাইছে, কেনেকৈ লগাইছে তাৰ কমপ্লিট এভিডেঞ্চ আছে। আৰু এতিয়া যিটোকে আমি গোটেই এজেঞ্চিটো আমি একলগ হৈ কাম কৰি আছোঁ, CBI আছে, ED আছে, ইনকাম টেক্স আছে, FIU আছে, গোটেইখিনি একেলগ হৈ যেতিয়া কাম কৰি আছোঁ, হাৰি যোৱা কোনো কাৰণেই নাই, কোনো পথে হাৰি যাব নোৱাৰে। 2 দিন আগ 2 দিন পিছ ধৰাও পৰিব আৰু কনভিকশ্যন। আৰু স্বাধীনৰ শীৰ্ষ নেতাই যিহেতু সংবাদ মাধ্যমলৈ ফোন কৰি কৈছে যিসকল আত্মীয়ক আচলতে গ্ৰেপ্তাৰ কৰাইছে তেওঁলোক ইনভলভ নাই বুলি, এনে ক্ষেত্ৰত আচলতে কি হয় তাৰ পৰা কেম্পৰ পৰা অহা বুলি কৈছে। আমি যিখিনি এৰেষ্ট কৰিছোঁ এইখিনি টেকনিকেল এভিডেঞ্চৰ বেচিছত এৰেষ্ট কৰিছোঁ। আমাৰ হাতত যথেষ্ট ষ্ট্ৰং এভিডেঞ্চ আছে, আমি কোৰ্টত সেইটো প্ৰডিউচ কৰিম। কাৰ এগেইনষ্ট কি এভিডেঞ্চ আছে, কিছুমান বোমা ফুটিছে, কিছুমান বোমা আনিছে, কিছুমান বোমা অনা মানুহ সহায় কৰিছে, কিছুমান বোমা লগোৱা মানুহে যিখিনি পইচা পাইছে, পইচা দিছে, কিছুমান এই পইচাটো তেওঁলোকলৈকে পहुঁচাইছে। তেনেকৈ কৰি এটা ডাঙৰ এটা নেটৱৰ্ক আছে। এই নেটৱৰ্ক আমি কমপ্লিটলি ওলাইছোঁ, এই নেটৱৰ্কৰ ভিত্তিতে এৰেষ্ট কৰা হৈছে। কাৰ কিমান ৰোল আছে, কি ৰোল আছে, এইটো যেতিয়া আমি কোৰ্টত চাৰ্জশ্বিট দিম তেতিয়া আমি সেইটো নিশ্চয় দেখিছোঁ। গোৱালপাৰা মহাবিদ্যালয়ৰ এগৰাকী প্ৰফেচৰৰ বিৰুদ্ধে ADRE পৰীক্ষাত জালিয়াতি কৰাৰ অভিযোগ উত্থাপন হৈছে। কি তথ্য আছে আৰক্ষীৰ হাতত? কোনো তেনেকুৱা হেৰি নাই। তেওঁ যদি কাৰোবাৰ পৰা পইচা লৈছে, কিবা কৰিছে, তেতিয়া একশ্যন লোৱা হ'ব, আইনগত একশ্যন। স্বপ্নালীল দাসৰ ক্ষেত্ৰত কি কেনেকুৱা ধৰণে আগবাঢ়িছে আৰক্ষীয়ে জিম্মাত লৈছে? অলৰেডি ক'লোঁ, প্ৰত্যেক কেছত চিমিলাৰ একশ্যন হ'ব, কোনো হাৰি যাব নোৱাৰে। প্ৰত্যেক কেছৰ কথা মই আপোনাক কৈতো বহু ঘণ্টা মই আপোনাক কথাটো ক'ব লাগিব, কিন্তু মই যিটো কৈছোঁ আকৌ এই কথাটো কৈছোঁ, এই কমপ্লিট ইনভেষ্টিগেশ্যন ইজ ডিজিটেল এভিডেঞ্চ বেছড। কোনো তাত হাৰি যাব নোৱাৰে। যিয়ে ভুল কাম কৰিছে, যিয়ে জনতাৰ পৰা ঠগি কৰক, লুট কৰক, পইচা গোটাইছে আৰু পইচা ডিপজিট কৰিছে, হাৰি যাব নোৱাৰে। কাৰণ এভৰিথিং ইজ ডিজিটেল এভিডেঞ্চ বেছড। তাত কাৰো ফিজিক্যাল এভিডেন্স না কারো ওরাল এভিডেন্সও দরকার নেই। ইট ইজ অল 100% ডিজিটাল এভিডেন্স বেসড।